নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ কেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ ৯ নম্বৰ অধ্যায় প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে তোমালোকৰ অনুশীলনী ১ত দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। প্ৰথমটো হৈছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ লিখিবা মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা আছিল চন্দ্ৰগুপ্ত। খটো হৈছে অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ লিখিবা অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক হৈছে চাণক্য বা কৌটিল্য। গ নম্বৰটো হৈছে বৰ্তমান ভাৰতৰ কোন অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল? উত্তৰ লিখিবা মৌৰ্যসকলৰ ৰাজ্য বৰ্তমান ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, গুজৰাট, উৰিষ্যা আৰু বাংলাদেশ অঞ্চলত অৱস্থিত আছিল। ঘটোত দিছে মৌৰ্য ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়? উত্তৰ লিখিবা সম্ৰাট অশোকক মৌৰ্য ৰজাসকলৰ ভিতৰত শ্ৰেষ্ঠ বুলি জনা যায়। উঙ নম্বৰটো দিছে শৃংগ বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ লিখিবা শৃংগ বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যমিত্ৰ সিংহ। পিছৰটো দিছে পুষ্যমিত্ৰ শুং কোনটো বৰ্ণৰ লোক আছিলে? উত্তৰ লিখিবা পুষ্যমিত্ৰ সিংহ ব্ৰাহ্মণ বৰ্ণৰ লোক আছিলে। তাৰ পিছৰ প্ৰশ্নটো চোৱা গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন? এতিয়া উত্তৰ লিখিবা গুপ্ত বংশৰ প্ৰতিষ্ঠাপক আছিল শ্ৰীগুপ্ত। তাৰ পিছৰটো হৈছে মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিলে? উত্তৰ লিখিবা মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বুলি জনা গৈছিল। এটা মনত ৰাখিবা অমাত্য বুলি কোৱা হৈছিল। তাৰ পিছৰটো হৈছে অশোকৰ শাসন কালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল? এতিয়া লিখিবা উত্তৰত অশোকৰ সময়ত তেনে বিষয়াসকলক মহামন্ত্ৰী বুলি কোৱা হৈছিল। তাৰ পিছৰটো হৈছে অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিলে? উত্তৰ লিখিবা অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব আছিল বিভিন্ন বিভাগৰ তত্বাৱধান কৰা বা দায়িত্ব লোৱা। তাৰ পিছৰটো হৈছে মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণকেইটা কি আছিলে? এতিয়া উত্তৰত লিখিবা মৌৰ্যসকলৰ সময়ৰ প্ৰধান 4টা বৰ্ণ আছিলে। সেই বৰ্ণকেইটা হৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। পিছৰটো হৈছে গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? উত্তৰ লিখিবা গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হৈছে সমুদ্ৰগুপ্ত। ইয়াৰ পাছতে অনুশীলনী 2 প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। ইয়াতো চমু উত্তৰে দিব দিছে। ক নম্বৰটো হৈছে মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ 3টাৰ নাম লিখা। উত্তৰ লিখিবা চোলা, চেৰা আৰু পাণ্ড্য। এই 3টা হৈছে মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ। খটো হৈছে পাণ্ড্য বংশৰ ৰাজধানী কি আছিলে? উত্তৰ লিখিবা পাণ্ড্য বংশৰ ৰাজধানী আছিল মাদুৰাই। মাদুৰাই ৰাজধানী। গটো হৈছে উৰায়ুৰ কোনখন ৰজাৰ শাসন কেন্দ্ৰ আছিল? এতিয়া উত্তৰত লিখিবা উৰায়ুৰ চোলা বংশৰ শাসন কেন্দ্ৰ আছিলে। ঘটো হৈছে চেৰাসকলৰ অঞ্চলটোক কি বুলি জনা গৈছিলে? এতিয়া উত্তৰ লিখিবা চেৰা বংশৰ অঞ্চলটোক কেৰেলা বুলি জনা গৈছিলে। তাৰ পিছতো দিছে কাক অন্ধ বুলি জনা গৈছিলে? উত্তৰ লিখিবা সাতবাহন বংশক অন্ধ বুলি জনা গৈছিল। প্ৰথম ছোটো হৈছে চালুক্য বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ লিখিবা চালুক্য বংশৰ প্ৰতিষ্ঠাপক আছিল পুলকেশী। দ্বিতীয় ছোটোত দিছে পল্লৱ বংশৰ প্ৰথম ৰজা কোন আছিলে? উত্তৰ লিখিবা পল্লৱ বংশৰ প্ৰথম ৰজা আছিল সিংহ বিষ্ণু। ছোটোত দিছে কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল? উত্তৰ লিখিবা কাঞ্চীপুৰম আছিল পল্লৱসকলৰ ৰাজধানী। তাৰ পিছতো হৈছে দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল? উত্তৰ লিখিবা দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি আছিল কৃষি কৰ্ম। এতিয়া অনুশীলনী 2খিনি হৈ গ'ল। এতিয়া আমি চাওঁ আহা অনুশীলনীৰ 3 প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমটো দিছে প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম কি? উত্তৰ লিখিবা প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশ হৈছে বৰ্মন বংশ। খটো হৈছে কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিলে? এতিয়া উত্তৰ লিখিবা কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে ভাস্কৰাব্দ চনৰ
প্ৰৱৰ্তন কৰিছিল? এতিয়া গটো হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ লিখিবা বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন। ঘটো হৈছে চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল? লিখিবা হিউৱেন চাং ভাস্কৰ বৰ্মনৰ দিনত কামৰূপলৈ আহিছিলে। এতিয়া আহিছিলে ভাস্কৰ বৰ্মনৰ দিনত। তাৰপিছতে পিছৰ প্ৰশ্নটো চোৱা, বিষয় বুলিলে কি বুজা? ইয়াত দিছে বিষয় বুলিলে কি বুজা? উত্তৰ লিখিবা প্ৰাচীন কামৰূপৰ শাসন ব্যৱস্থাত ৰজা আছিল প্ৰধান ক্ষমতাশালী লোক আৰু গুপ্তসকলৰ দৰে ইয়াতো ৰাজ্যখন বিভিন্ন প্ৰশাসনিক গোটত বিভক্ত কৰা হৈছিল আৰু তেনে গোটবোৰক বিষয় বুলি জনা গৈছিলে। তাৰপিছৰটো হৈছে কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা। উত্তৰত লিখিবা কামৰূপ ৰাজ্যৰ উল্লেখযোগ্য বৃত্তিসমূহ হৈছে কৃষিকাৰ্য, কাপোৰ বোৱা, কাঁহ পিতল বা মাটিৰ পাত্ৰ তৈয়াৰ কৰা ইত্যাদি। এতিয়া চাওঁ আহা অনুশীলনীৰ 4ৰ প্ৰশ্ন উত্তৰসমূহ। ইয়াতো দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। প্ৰথমটো হৈছে গুপ্ত যুগক কিয় সোণালী যুগ বুলি কোৱা হৈছিল? উত্তৰ লিখিবা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত হোৱা বিকাশৰ বাবে গুপ্ত যুগক সোণালী যুগ বুলি কোৱা হৈছিলে। খটো হৈছে কালিদাসে লিখা 3খন নাটকৰ নাম লিখা। উত্তৰ লিখিবা কালিদাসে লিখা 3খন প্ৰসিদ্ধ নাটকৰ নাম হৈছে অভিজ্ঞানম শকুন্তলম, ৰঘুবংশম আৰু মেঘদূতম। তেখেতে আৰু লিখিছিলে, যিহেতু আমাক 3খন লিখিব কৈছে গতিকে আমি 3খনে লিখিম। এতিয়া গটো হৈছে বৰ্তমানৰ নাম প্ৰয়াগৰাজ প্ৰশস্তিৰ লেখক কোন আছিল? এতিয়া উত্তৰ লিখিবা বৰ্তমানৰ নাম আল্লাহাবাদ স্তম্ভলিপিৰ লেখক আছিল হৰিসেন। ঘটো হৈছে দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰ সিংহই ৰচনা কৰা অভিধানখনৰ নাম কি? সেই অভিধানখনৰ নাম হৈছে, উত্তৰ লিখিবা অমৰ কোষ। উঙটো হৈছে দক্ষিণ ভাৰতত কি ভাষ্যত নাটক কবিতা আদি ৰচনা কৰা হৈছিলে? অৰ্থাৎ দক্ষিণ ভাৰততনো কি ভাষাত নাটক কবিতা আদি ৰচনা কৰিছিলে? এতিয়া উত্তৰ লিখিবা সংস্কৃত, তামিল, তেলেগু আৰু মালায়ালম ভাষাত দক্ষিণ ভাৰতত ৰচনা কৰা হৈছিলে। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।